মোৰ প্ৰিয় দেশবাসী, আজি সেই দিনটো আহি গ'ল যিটো দিনৰ বাবে আমি ফেব্ৰুৱাৰী মাহৰ পৰাই অপেক্ষা কৰি আছিলোঁ। মই মন কী বাতৰ জৰিয়তে আপোনাৰ তথা আপোনালোকৰ পৰিয়ালবৰ্গৰ মাজলৈ আহি গ'লো। এটা বৰ মধুৰ উক্তি আছে, ইতি বিদা পুনৰ্মিলনায়া, যাৰ অৰ্থও সিমানেই মধুৰ। মই বিদায় লওঁ পুনৰ লগ পাবলৈ। এই ভাৱনাৰে যোৱা ফেব্ৰুৱাৰী মাহত মই কৈছিলোঁ যে নিৰ্বাচনৰ ফলাফলৰ পাছত মই আপোনাসবক পুনৰ লগ ধৰিম আৰু আজি মন কী বাতৰ সৈতে মই আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আশা কৰোঁ আপোনালোক কুশলে আছে, ঘৰৰ সকলোটি সুস্থ হৈ আছে। এতিয়াতো বাৰিষাও আহি পৰিল আৰু যেতিয়া মৌচুমী বায়ুৰ আগমন ঘটে তেতিয়া সকলোৰে মন প্ৰাণ আহ্লাদিত হৈ উঠে। আজিৰ পৰা পুনৰ এবাৰ মন কী বাতত এনে কিছু সংখ্যক দেশবাসীৰ বিষয়ে আলোচনা কৰিম যিসকলে নিজৰ কৰ্মৰ দ্বাৰা সমাজ আৰু দেশলৈ পৰিৱৰ্তনৰ ঢৌ আনিবলৈ সক্ষম হৈছে। আমি চৰ্চা কৰিম আমাৰ সমৃদ্ধ সংস্কৃতি, গৌৰৱময় বুৰঞ্জী আৰু বিকশিত ভাৰতৰ বাবে কৰা প্ৰচেষ্টাৰ বিষয়ে। বন্ধুসকল, ফেব্ৰুৱাৰী মাহৰ পৰা এতিয়ালৈকে যেতিয়াই মাহটোৰ শেষৰ দেওবাৰটো আহে তেতিয়াই মোৰ মনলৈ মন কী বাতবিহীন এই সময়খিনিয়ে আপোনাক আৰু মোক দিয়া পীড়াৰ কথা মনলৈ আহে। কিন্তু এটা কথাত মই সন্তুষ্ট যে এই মাহকেইটাত আপোনালোকে মোলৈ লক্ষাধিক বাৰ্তা প্ৰেৰণ কৰিছে। যদিওবা মন কী বাত নামৰ এই ৰেডিঅ' অনুষ্ঠানটি কেইবামাহো ধৰি বন্ধ হৈ আছিল, মন কী বাতৰ প্ৰভাৱ দেশ সমাজৰ লগতে প্ৰতিদিনে কৰা ভাল নিস্বাৰ্থভাৱে কৰা কাম, সমাজত হোৱা ইতিবাচক কামৰ ওপৰত পৰা পৰিলক্ষিত হৈছে। নিৰ্বাচনৰ বিভিন্ন খবৰ বাৰ্তাৰ মাজত যিসমূহে মনক স্পৰ্শ কৰে বোধহয় সেইবোৰৰ মাজতে আপোনালোক ব্যস্ত হৈ আছিল। বন্ধুসকল, মই আজি দেশবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আমাৰ সংবিধান আৰু দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি নিজৰ অটল বিশ্বাস প্ৰকট কৰিছে। 2024 চনৰ নিৰ্বাচন বিশ্বৰ সবাতোকৈ বৃহৎ নিৰ্বাচন। পৃথিৱীৰ আন কোনো দেশতেই এনে নিৰ্বাচন হোৱা নাই য'ত 65 কোটি নাগৰিকে ভোটাধিকাৰ সাব্যস্ত কৰিছে। দেশৰ নিৰ্বাচন আয়োগ আৰু ভোটদান প্ৰক্ৰিয়াৰ সৈতে জড়িত সকলোলৈকে এই সুযোগতে ধন্যবাদ জ্ঞাপন কৰিলোঁ। মোৰ প্ৰিয় দেশবাসী, আজি 30 জুনৰ এই দিনটো বৰ গুৰুত্বপূৰ্ণ দিন। আজিৰ দিনটো আমাৰ আদিবাসী ভাই ভনীসকলে হুল দিৱস ৰূপে উদযাপন কৰে। এই দিনটো বীৰ সিদ্ধু কানহুৰ অদমনীয় সাহসৰ সৈতে জড়িত, যি বিদেশী শাসকৰ অত্যাচাৰৰ সৰ্বাত্মক বিৰোধিতা কৰিছিল। বীৰ সিদ্ধু কানহুৱে সহস্ৰাধিক সাঁওতালী সতীৰ্থক একেলগ কৰি দেহে প্ৰাণে ইংৰাজৰ বিৰুদ্ধে সংগ্ৰামত লিপ্ত হৈছিল। আৰু জানেনে এয়া কেতিয়া হৈছিল? এয়া হৈছিল 1855 চনত, তাৰমানে 1857 চনৰ ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰামৰ 2 বছৰ আগতে। সেই সময়ত ঝাৰখণ্ডৰ চাওতাল পৰগনাত আমাৰ আদিবাসী ভাই ভনীসকলে বিদেশী শাসকৰ বিৰুদ্ধে হাতত অস্ত্ৰ তুলি লৈছিল। আমাৰ চাওতালী ভাই ভনীসকলৰ ওপৰত ইংৰাজ শাসকে কৰা অত্যাচাৰে সীমা চেৰাই গৈছিল। তেওঁলোকৰ ওপৰত বহু ধৰণৰ প্ৰতিবন্ধকতা আৰোপ কৰিছিল। এই সংঘৰ্ষত অভূতপূৰ্ব বীৰত্ব দেখুৱাই সিদ্ধু আৰু কানহু শ্বহীদ হৈছিল। ঝাৰখণ্ড ভূমিৰ এই অমৰ শ্বহীদৰ আত্মবলিদানে আজিও আমাৰ দেশবাসীক উদ্বুদ্ধ কৰে। আহক এওঁলোকৰ প্ৰতি সমৰ্পিত এটি চাওতালী ভাষাৰ গীতৰ কিয়দংশ শুনো। सीधा कानू बोल बुहा मनावे 29 जन जहाँ दिसमरिया मरंग हुदो सांताल हुलका सांताल हुदो आंदोड़लिना इंग्रे कानून भंगोड़लिना जुमे बंजो एसपीटी एकेला गोयना जंगारे पैगान साड़ी कने झाम जा हुलको होले बुहा होले। মোৰ প্ৰিয় বন্ধুসকল, যদি মই আপোনালোকক সোধোঁ যে জগতৰ আটাইতকৈ মূল্যৱান সম্বন্ধ কি, নিশ্চয় আপোনালোকে মা বুলি ক'ব। আমাৰ আটাইৰে জীৱনত মাৰ মৰ্যাদা সবাতোকৈ ওপৰত। হাজাৰ দুখ সহিও মাতৃয়ে নিজৰ সন্তানক লালন পালন কৰে। প্ৰতিগৰাকী মাতৃয়ে নিজ সন্তানক স্নেহৰ প্লাৱনেৰে বিধৌত কৰে। জন্মদাত্ৰীৰ এই স্নেহ আমাৰ বাবে এক পৰিশোধ কৰিব নোৱাৰা
ঋণৰ দৰে। মই ভাবিছোঁ মাতৃৰ এই ঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰোঁ যেতিয়া মাৰ বাবে কিবা কৰিব নোৱাৰোঁনে? এই ভাৱনাৰে এই বছৰৰ বিশ্ব পৰিৱেশ দিৱসৰ বাবে এটা অভিযানৰ শুভাৰম্ভ কৰা হৈছে। এই অভিযানৰ নাম দিয়া হৈছে এজোপা গছ মাৰ বাবে। ময়ো মোৰ মাৰ নামত এটি গছপুলি ৰোপণ কৰিছোঁ। মই সকলো দেশবাসীৰ লগতে বিশ্বৰ সকলো দেশৰ লোককে আহ্বান জনাইছোঁ যাতে তেওঁলোকেও নিজ মাতৃৰ বাবে এটি গছপুলি ৰোপণ কৰে। এই অভিযান সফলতাৰে আৰম্ভ হোৱা দেখি মই বৰ আনন্দিত। মানুহে নিজৰ মাকৰ সৈতে গছপুলি ৰোপণৰ তেৰাখবৰ আলোকচিত্ৰ ছ'চিয়েল মিডিয়াত আপলোড কৰিছে। সকলোৱেই নিজৰ মাতৃৰ বাবে গছপুলি ৰোপণ কৰিছে, ধনী নিৰ্ধনী, কৰ্মৰত মহিলা কিংবা গৃহিণী সকলোৱেই। এই অভিযানে সকলো মানুহকে নিজ মাতৃৰ প্ৰতি তেওঁলোকৰ স্নেহ আৰু সন্মান প্ৰদৰ্শনৰ এক সুযোগ প্ৰদান কৰিলে। তেওঁলোকে নিজৰ আলোকচিত্ৰসমূহ #Plant4Mother আৰু #एक पेड़ माँ के নামৰ সৈতে শ্বেয়াৰ কৰি আনকো উৎসাহিত কৰিছে। বন্ধুসকল, এই অভিযানৰ আৰু এটা উপকাৰ আছে। আই বসুমতীয়েও আমাৰ জন্মদাত্ৰী মাৰ দৰেই স্নেহ কৰে। আমাৰ জীৱনৰ আধাৰ হৈছে আমাৰ এই সেউজীয়া পৃথিৱীখন। গতিকে আমাৰো এয়া কৰ্তব্য যে আমি আমাৰ মা বসুমতীক পৰিচৰ্যা কৰোঁ। মাৰ নামত গছপুলি ৰোপণ কৰা এই অভিযানে নিজ মাতৃৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাই নহয়, ধৰিত্ৰী মাতাকো ৰক্ষা কৰিব। যোৱা এটা দশকত সকলোৰে প্ৰচেষ্টাত ভাৰত বনভূমিৰ অভূতপূৰ্ব বিস্তাৰ হৈছে। অমৃত মহোৎসৱৰ সময়ছোৱাত দেশব্যাপী ৬০,০০০ৰো অধিক অমৃত সৰোবৰ নিৰ্মাণ কৰা হৈছে। এতিয়া আমি মাতৃৰ নামত গছপুলি ৰোপণ কৰা অভিযানক বলশালী কৰি তুলিব লাগিব। মোৰ প্ৰিয় দেশবাসী, দেশৰ প্ৰান্তে প্ৰান্তে বৰ্তমান মৌচুমী বায়ুৱে নিজৰ ৰূপ প্ৰকট কৰিবলৈ আৰম্ভ কৰিছে আৰু বাৰিষাৰ এই সময়ত প্ৰতি ঘৰ মানুহৰে আৱশ্যকীয় বস্তুটো হৈছে ছাতি। আজিৰ মন কী বাতত মই এক বিশেষ ধৰণৰ ছাতিৰ কথা উল্লেখ কৰিব খুজিছোঁ। এই ধৰণৰ ছাতি তৈয়াৰ কৰা হয় আমাৰ কেৰালা ৰাজ্যত। হওঁতে কেৰালাৰ সংস্কৃতিত ছাতিৰ এটা বিশেষ ভূমিকা আছেই। তাত বিভিন্ন পৰম্পৰা আৰু ৰীতি নীতিত ছাতিৰ এক গুৰুত্বপূৰ্ণ যোগদান আছে। এতিয়া যিবিধ ছাতিৰ কথা ক'বলৈ ওলাইছোঁ সেয়া হৈছে কাৰ্থুম্বি ছাতি আৰু কেৰালাৰ আট্টাপৰি অঞ্চলত ইয়াক নিৰ্মাণ কৰা হয়। এই ৰঙীন ছাতিবিধ বৰ সুন্দৰ আৰু এই ছাতি কেৰালাৰ আমাৰ আদিবাসী ভনীসকলে সাজি উলিয়ায়। আজি দেশত এই ছাতিৰ চাহিদা অধিক। অনলাইনতো ইয়াক বিক্ৰী কৰা হয়। এই ছাতিক ৱট্টালাক্কি সমবায় কৃষি সমিতিৰ তত্বাৱধানত সাজি উলিওৱা হয়। এই সমিতি সম্পূৰ্ণভাৱে আমাৰ নাৰী শক্তিৰ দ্বাৰা পৰিচালিত। মহিলাৰ নেতৃত্বত আট্টাপাড়িৰ আদিবাসী সমাজে এণ্টাৰপ্ৰিনিয়ৰশ্বিপৰ এক অভূতপূৰ্ব উদাহৰণ দাঙি ধৰিছে। এই সমিতিয়ে বাঁহ শিল্পকলাৰ এটা শাখাও স্থাপন কৰিছে। এতিয়া এওঁলোকে এটা খুচুৰা বিক্ৰী কেন্দ্ৰ আৰু এটা পৰম্পৰাগত কেফে খুলিবলৈ ওলাইছে। এই ক্ষেত্ৰত কেৱল উৎপাদিত সামগ্ৰী বিক্ৰী কৰাটোৱেই একমাত্ৰ উদ্দেশ্য নহয়, নিজৰ পৰম্পৰা আৰু সংস্কৃতিৰ পৰিচয় বিশ্বৰ আগত দাঙি ধৰাটো এটা উদ্দেশ্য। আজি কাৰ্থুম্বিয়ে কেৰালাৰ এখন সৰু গাঁৱৰ পৰা বহু ৰাষ্ট্ৰীয় কোম্পানীলৈ যাত্ৰা পূৰ্ণ কৰিছে। স্থানীয় বস্তুৰ বাবে সৰব হোৱাৰ ইয়াতকৈ আৰু ভাল উদাহৰণ কি হ'ব পাৰে? মোৰ প্ৰিয় দেশবাসী, অহা মাহৰ এনে সময়ত পেৰিছ অলিম্পিক আৰম্ভ হৈ যাব। আপোনালোকেও নিশ্চয় অলিম্পিক খেলত ভাৰতীয় খেলুৱৈসকলক উৎসাহ দিবলৈ বাট চাই আছে। টকিঅ' অলিম্পিকৰ স্মৃতি আমাৰ আটাইৰে মনত সজীৱ হৈ আছে। টকিঅ'ত আমাৰ প্ৰতিজন খেলুৱৈৰ প্ৰদৰ্শনে সকলো ভাৰতীয়ৰ অন্তৰ জয় কৰিছিল। টকিঅ' অলিম্পিকৰ পাছৰ পৰাই আমাৰ খেলুৱৈসকল পেৰিছ অলিম্পিকৰ বাবে প্ৰস্তুতিত দেহেকেহে লাগি গৈছিল। এই সময়ছোৱাত সকলো খেলুৱৈয়ে মিলি প্ৰায় ৯০০ প্ৰতিযোগিতাত ভাগ লৈছিল। এইটো এটা বৃহৎ সংখ্যা। বন্ধুসকল, পেৰিছ অলিম্পিকত আমাৰ খেলুৱৈসকলৰ অংশগ্ৰহণত কিছুমান কথা প্ৰথমবাৰৰ বাবে দেখিবলৈ পোৱা যাব। শ্বুটিং প্ৰতিযোগিতাত আমাৰ খেলুৱৈসকলৰ প্ৰতিভা প্ৰদৰ্শিত হ'ব। টেবুল টেনিছ খেলৰ বাবে পুৰুষ আৰু মহিলা দুয়োটা শাখাতে আমাৰ দল যোগ্য বিবেচিত হৈছে।
ভাৰতীয় শ্বটগান দলত মহিলা খেলুৱৈও অন্তৰ্ভুক্ত হৈছে। কুস্তি আৰু অশ্বাৰোহণ খেলৰ আগতে ভাগ নোলোৱা কিছুমান শাখাতো আমাৰ খেলুৱৈসকলে এইবাৰ ভাগ ল'ব। সেইকাৰণে এইবাৰ খেলসমূহ যে অধিক শিহৰণকাৰী হৈ উঠিব সেই কথা আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে। কেইমাহমান আগতে হৈ যোৱা বিশ্ব পেৰা এথলেটিক্স ক্ৰীড়াত আমাৰ সুন্দৰ প্ৰদৰ্শনৰ কথা আপোনালোকৰ নিশ্চয় মনত আছে। দবা আৰু বেডমিণ্টন খেলতো আমাৰ খেলুৱৈসকল বিজয়ী হৈছে। অলিম্পিক খেলতো আমাৰ খেলুৱৈসকলে উচ্চ পৰ্যায়ৰ ক্ৰীড়া নৈপুণ্য প্ৰদৰ্শন কৰিব বুলি এতিয়া গোটেই দেশ আশাবাদী। এই খেলসমূহত খেলুৱৈসকলে পদকো জয় কৰিব, দেশবাসীৰ হৃদয়ো জয় কৰিব। আগত দিনসমূহত মই ভাৰতীয় দলৰ খেলুৱৈসকলক লগ পোৱাৰ সুযোগ পাম। তেতিয়া মই আপোনালোকৰ হৈও তেওঁলোকক উৎসাহিত কৰিম আৰু এইবাৰ আমাৰ হেশ্বটেগ হৈছে #Cheer4Bharat। এই হেশ্বটেগৰ জৰিয়তে আমি খেলুৱৈসকলক উৎসাহ যোগাব লাগিব। আপোনালোকৰ যোগদানে ভাৰতৰ যাদুকৰী চমক বিশ্বত প্ৰদৰ্শন কৰাত সহায় কৰিব। মোৰ প্ৰিয় দেশবাসী, আপোনালোকক এটি চুটি ধ্বনিখণ্ড শুনাবলৈ লৈছো। रेडियो क्वेट FM 93.3 से हिंदी शो नमस्ते कुवैत। एक ऐसा कार्यक्रम जिसमें हम बात करेंगे कुवैत भारत संबंध के बारे में, कुवैत भारत संस्कृति के बारे में और उस रिश्ते के बारे में जो दोनों देशों को अलग अलग क्षेत्रों में जोड़ता है। ৰেডিঅ'ৰ অনুষ্ঠানৰ এই অংশটো শুনি আপোনালোক চাগে আচৰিতেই হৈছে। ইয়াৰ নেপথ্যৰ কাহিনীটো কওঁ বাৰু। এইটো আচলতে কুৱেইট ৰেডিঅ'ৰ প্ৰচাৰণৰ এটি অংশ। আপুনি আকৌ ভাবিব তেনেহ'লে হিন্দী ভাষা কিয় আহিল? আচলতে কুৱেইট চৰকাৰে ৰাষ্ট্ৰীয় প্ৰচাৰণত এটি বিশেষ অনুষ্ঠান আৰম্ভ কৰিছে, তাকো হিন্দী ভাষাত। কুৱেইট ৰেডিঅ'ত প্ৰতি দেওবাৰে আধা ঘণ্টাৰ বাবে এই অনুষ্ঠান প্ৰচাৰ কৰা হয়। ইয়াত ভাৰতীয় সংস্কৃতিৰ বেলেগ বেলেগ দিশ দাঙি ধৰা হয়। আমাৰ চিনেমা আৰু সাংস্কৃতিক জগতৰ বিষয়ে যুগুতোৱা অনুষ্ঠান তাৰ ভাৰতীয়সকলৰ মাজত অতি জনপ্ৰিয়। মোক জনোৱা মতে কুৱেইটৰ স্থানীয় লোকসকলেও এই অনুষ্ঠান আনন্দেৰে উপভোগ কৰিব। মই এই কাৰ্যৰ বাবে কুৱেইটৰ চৰকাৰ আৰু জনসাধাৰণক অন্তৰৰ পৰা ধন্যবাদ জনাইছো। বন্ধুসকল, আজি বিশ্বত আমাৰ সংস্কৃতিৰ যিদৰে গুণগান আৰম্ভ হৈছে তাৰ কাৰণে কোনজন ভাৰতীয়নো আনন্দিত নহ'ব? উদাহৰণস্বৰূপে এই বছৰৰ মে' মাহত তুৰ্কমেনিস্তানৰ ৰাষ্ট্ৰীয় কবিৰ জন্মৰ ৩০০ বছৰ পূৰ্ণ হোৱা উপলক্ষে ৰাষ্ট্ৰপতিগৰাকীয়ে পৃথিৱীৰ ২৪জন প্ৰসিদ্ধ কবিৰ প্ৰতিমা উন্মোচন কৰিছিল। তাৰ মাজত গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰৰ এটি প্ৰতিমাও উন্মোচন কৰা হৈছে। এয়া গুৰুদেৱৰ প্ৰতিও সন্মান, ভাৰতৰ প্ৰতিও সন্মান। সেইদৰে জুন মাহত চুৰিনাম আৰু ছেইণ্ট ভিনচেণ্ট এণ্ড দ্য গ্ৰেনাডাইনছ নামৰ দেশ দুখনে নিজৰ ভাৰতীয় ঐতিহ্য অতি উৎসাহেৰে উদযাপন কৰিলে। চুৰিনামৰ ভাৰতীয় মূলৰ লোকসকলে প্ৰতি বছৰে ৫ জুনত ইণ্ডিয়ান এৰাইভেল ডে আৰু প্ৰৱাসী দিৱস ৰূপে পালন কৰে। ইয়াত হিন্দীৰ লগতে ভোজপুৰী ভাষাও প্ৰচলিত। ছেইণ্ট ভিনচেণ্ট এণ্ড দ্য গ্ৰেনাডাইনছ নামৰ দেশখনত ভাৰতীয় মূলৰ লোকৰ সংখ্যা প্ৰায় ৬,০০০। তেওঁলোক নিজৰ ঐতিহ্যক লৈ গৌৰৱান্বিত। গোটেই বিশ্বতে ভাৰতীয় ঐতিহ্য আৰু সংস্কৃতি এনেদৰে বিয়পি পৰা দেখিলে প্ৰতিজন ভাৰতীয়ই গৌৰৱবোধ কৰে। বন্ধুসকল, এই মাহতে গোটেই পৃথিৱীতে ১০ম যোগ দিৱস অতি উলহ মালহেৰে পালন কৰা হ'ল। ময়ো এইবাৰ জম্মু কাশ্মীৰৰ শ্ৰীনগৰত আয়োজিত যোগ দিৱসৰ অনুষ্ঠানত ভাগ লৈছিলোঁ। কাশ্মীৰত যুৱকসকলৰ লগতে যুৱতীসকলেও যোগ দিৱসৰ অনুষ্ঠানত অতি উৎসাহেৰে ভাগ লৈছিল। এইবাৰৰ যোগ দিৱসৰ আয়োজনত কেইবাটাও অভিলেখ গঢ়া হ'ল। ছৌদি আৰৱত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা আল হানুফ চাদে যোগাসন অনুষ্ঠানৰ নেতৃত্ব দিলে। ইজিপ্তত যোগ দিৱসত আলোকচিত্ৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল। নীল নদীৰ পাৰত, লোহিত সাগৰৰ তীৰত আৰু পিৰামিডৰ সন্মুখত যোগাসন কৰা লাখ লাখ লোকৰ আলোকচিত্ৰ অতি জনপ্ৰিয় হৈছে। ম্যানমাৰৰ মাৰাবিজায়া পেগোডা বুদ্ধৰ মাৰ্বলৰ মূৰ্তিৰ বাবে বিশ্বতে প্ৰসিদ্ধ। ইয়াতো ২১ জুনৰ দিনা উলহ মালহেৰে যোগাভ্যাসৰ আয়োজন কৰা হৈছিল।
বাহৰেইনত দিব্যাংগ শিশুসকলৰ বাবে এটা সামাজিক শিবিৰৰ আয়োজন কৰা হৈছিল। শ্ৰীলংকাৰ ইউনেস্কো ঐতিহ্য ক্ষেত্ৰৰ বাবে খ্যাত গল দুৰ্গতো এটি সুন্দৰ যোগাভ্যাসৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কৰ অবজাৰভেশ্যন ডেকতো যোগাসন কৰা হ'ল। মাৰ্শ্বেল আইলেণ্ডত প্ৰথমবাৰৰ বাবে ধুমধামেৰে আয়োজন কৰা যোগাসনৰ অনুষ্ঠানত ইয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়েও ভাগ লৈছিল। ভূটানৰ থিম্ফুতো যোগ দিৱসৰ অনুষ্ঠান ডাঙৰকৈ পতা হৈছিল, য'ত মোৰ বন্ধু প্ৰধানমন্ত্ৰী টোবগেও ভাগ লৈছিল। পৃথিৱীৰ কোণে কোণে যোগ দিৱসৰ অনুষ্ঠান আয়োজন কৰা আমি দেখিবলৈ পালোঁ। যোগ দিৱসত ভাগ লোৱা সকলো বন্ধুকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগতে কৰা এটা অনুৰোধ মই আপোনালোকক পুনৰ কৰিছোঁ, যোগৰ অভ্যাস এদিনৰ বাবে কৰাতকৈ ইয়াক দৈনিক অভ্যাস কৰি তোলক। ইয়াৰ দ্বাৰা আপোনাৰ জীৱনলৈ অহা ধনাত্মক পৰিৱৰ্তন আপুনি নিশ্চয়কৈ উপলব্ধি কৰিব পাৰিব। বন্ধুসকল, ভাৰতত উৎপাদিত সামগ্ৰীৰ সমগ্ৰ বিশ্বতে চাহিদা আছে আৰু সেয়েহে স্থানীয়ভাৱে উৎপাদিত সামগ্ৰীৰ সমাদৰ সমগ্ৰ বিশ্বতে দেখিলে গৰ্বিত হোৱাটোৱেই স্বাভাৱিক। এনে এক সামগ্ৰী হ'ল আৰাকু কফি। অন্ধ্ৰপ্ৰদেশৰ আল্লুৰি সীতা ৰামৰাজু জিলাত বৃহৎ মাত্ৰাত আৰাকু কফিৰ উৎপাদন কৰা হয়। সুগন্ধি আৰু সৌৰভৰ বাবে ই বিখ্যাত। আৰাকু কফিৰ খেতিৰ সৈতে প্ৰায় ১.৫ লাখ আদিবাসী পৰিয়াল জড়িত হৈ আছে। আৰাকু কফিক এক নতুন মাত্ৰা দিয়াত গিৰিজান কোঅপাৰেটিভে উল্লেখযোগ্য ভূমিকা পালন কৰিছে। স্থানীয় ভাই ভনীসকলক একত্ৰিত কৰাৰ বাবে আৰাকু খেতিয়ে উৎসাহিত কৰাৰ লগতে কৃষকসকলৰ আয় বৃদ্ধি কৰিছে। কোণ্ডা দৰা আদিবাসীসকলেও ইয়াৰ সুবিধা লাভ কৰিছে। আয়ৰ লগতে তেওঁলোকৰ জীৱন ধাৰণৰ স্তৰ উন্নত হৈছে। মোৰ মনত আছে, এবাৰ অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ সৈতে ময়ো এই কফিৰ সোৱাদ লোৱাৰ সুযোগ পাইছিলোঁ। ইয়াৰ সোৱাদৰ কথা নুসুধিবই আৰু, সঁচাকৈ অপূৰ্ব। আৰাকু কফিয়ে বহুতো গোলকীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। দিল্লীত অনুষ্ঠিত G20 শীৰ্ষ সন্মিলনতো এই কফিয়ে সমাদৰ পাইছিল। আপুনিও সুবিধা পালে এই কফিৰ সোৱাদ নিশ্চয় ল'ব। বন্ধুসকল, স্থানীয় সামগ্ৰীয়ে বিশ্বব্যাপী প্ৰসাৰতা লাভ কৰাৰ ক্ষেত্ৰত আমাৰ জম্মু কাশ্মীৰৰ জনসাধাৰণো পিছ পৰি থকা নাই। বিগত মাহত কাশ্মীৰে যি কৰি দেখুৱালে সেয়া দেশবাসীৰ বাবে আদৰ্শ। ইয়াৰ পুলৱামাত উৎপাদিত স্নো পিজৰ প্ৰথমটো খেপ লণ্ডনলৈ প্ৰেৰণ কৰা হৈছে। কিছু লোকৰ মনলৈ এয়াও আহিল যে কাশ্মীৰত উৎপাদিত এক্সোটিক ভেজিটেবল অৰ্থাৎ দুষ্প্ৰাপ্য পাচলিকো পৃথিৱীৰ নক্সালৈ নিয়া হওক, আৰু তাৰ পাছত চকুৰা গাঁৱৰ আব্দুল ৰছিদ মীৰ মহাশয় প্ৰথমে আগবাঢ়ি আহিল। তেখেতে গাঁৱৰ অন্যান্য কৃষকৰ কৃষিভূমি একেলগ কৰি স্নো পিজ উৎপাদনৰ কাম আৰম্ভ কৰিলে, আৰু চাওঁতে চাওঁতে স্নো পিজ কাশ্মীৰৰ পৰা গৈ লণ্ডন পালেগৈ। এই সফলতাই জম্মু কাশ্মীৰৰ জনসাধাৰণৰ সমৃদ্ধিৰ বাট মুকলি কৰিলে। আমাৰ দেশত এনে অদ্বিতীয় সামগ্ৰীৰ অভাৱ নাই। আপোনালোকে এনে সামগ্ৰীসমূহ #MyProductsMyPrideৰ জৰিয়তে নিশ্চয় শ্বেয়াৰ কৰিব। এই বিষয়ে মই অহাবাৰৰ মন কী বাতত আলোচনা কৰিম। মম প্ৰিয়া দেশবাসিনা, অদ্য অহং কিঞ্চিত চৰ্চা সংস্কৃত ভাষায়াম আৰভে। আপুনি হয়তো ভাবিছে, মন কী বাতত মই হঠাতে সংস্কৃতত কিয় কৈছোঁ? ইয়াৰ কাৰণ হ'ল আজি সংস্কৃত ভাষাৰ সৈতে জড়িত এক বিশেষ দিন। আজি অৰ্থাৎ ৩০ জুনত আকাশবাণীৰ সংস্কৃত বাতৰিয়ে সম্প্ৰচাৰৰ ৫০ বছৰ সম্পূৰ্ণ কৰিলে। ৫০ বছৰ ধৰি এই বাতৰিয়ে বহু লোকক সংস্কৃত ভাষাৰ সৈতে জড়িত কৰি ৰাখিছে। মই আকাশবাণী পৰিয়ালক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বন্ধুসকল, প্ৰাচীন ভাৰতীয় জ্ঞান বিজ্ঞানৰ প্ৰগতিত সংস্কৃতৰ এক বিশেষ ভূমিকা আছে। আজিৰ সময়ৰ এই আহ্বান যে আমি সংস্কৃত ভাষাকো সন্মান দিওঁ আৰু দৈনিক জীৱনৰ সৈতে ইয়াক জড়িত কৰোঁ। এতিয়া বাংগালুৰুত বহু লোকে এনে প্ৰয়াস কৰিছে। বাংগালুৰুৰ এখন উদ্যান কব্বন উদ্যান। বহু লোকে এই উদ্যানত এক নতুন পৰম্পৰা আৰম্ভ কৰিছে। ইয়াত সপ্তাহৰ এটা দিনত প্ৰতি দেওবাৰে শিশু, যুৱক আৰু বয়োজ্যেষ্ঠসকলে সংস্কৃত ভাষাত বাৰ্তালাপ কৰে। কেৱল এয়াই নহয়, বহু তৰ্ক বিতৰ্কৰ কেইবাটাও সত্ৰ সংস্কৃত ভাষাতে কৰা হয়।
তেওঁলোকৰ এই কাৰ্যসূচীক সংস্কৃত উইকেণ্ড নামেৰে জনা যায়। এটা ৱেবছাইটৰ জৰিয়তে সমষ্টি গুব্বিয়ে ইয়াৰ শুভাৰম্ভ কৰিছিল। কিছুদিন পূৰ্বে আৰম্ভ হোৱা এই প্ৰয়াস চাওঁতে চাওঁতে বাংগালুৰুত এতিয়া জনপ্ৰিয় হৈ পৰিছে। আমি সকলোৱে যদি এনেধৰণৰ প্ৰয়াসৰ সৈতে জড়িত হৈ পৰোঁ তেনেহ'লে বিশ্বৰ প্ৰাচীন আৰু বৈজ্ঞানিক এই ভাষাৰ পৰা আমি বহুত শিকিব পাৰিম। প্ৰিয় দেশবাসী, মন কী বাতৰ এই খণ্ডত আপোনাৰ সৈতে জড়িত হৈ সুখী হ'লোঁ। এই ধাৰা পূৰ্বৰ দৰেই অব্যাহত থাকিব। এসপ্তাহৰ পাছত পবিত্ৰ ৰথ যাত্ৰাৰ শুভাৰম্ভ হ'ব। মই কামনা কৰিছোঁ মহাপ্ৰভু জগন্নাথৰ কৃপা সকলো দেশবাসীয়ে লাভ কৰক। অমৰনাথৰ যাত্ৰাও আৰম্ভ হৈছে। অনাগত কিছুদিনৰ ভিতৰতে পন্ধৰপুৰ ৱাৰীও আৰম্ভ হ'ব। এই যাত্ৰাৰ সৈতে জড়িত সকলো ভক্তক মই শুভকামনা জনালোঁ। কচ্ছি নৱবৰ্ষ আষাঢ়ী বীজ উৎসৱো আহি আছে। এই সকলো উৎসৱৰ বাবে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই বিশ্বাস কৰোঁ সমূহীয়া প্ৰচেষ্টাৰ এনে ধনাত্মক প্ৰয়াসৰ বিষয়ে আপোনালোকে নিশ্চয় মোৰ সৈতে শ্বেয়াৰ কৰিব। অনাগত মাহত আপোনাৰ সৈতে পুনৰ জড়িত হোৱাৰ প্ৰতীক্ষা কৰিলোঁ। আপোনালোকে নিজৰ তথা পৰিয়ালৰ যত্ন লওক। ধন্যবাদ। নমস্কাৰ।